নমস্কাৰ আজি হৈছে 6 মে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ দিনটোৰ বাবে 12খনকৈ জিলা বন্ধ কৰা হৈছে। হয়, 12খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে। স্থানীয় বন্ধ থাকিব 12খনকৈ জিলাত, স্থগিত থাকিব শিক্ষানুষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী কাম কাজ। ইতিমধ্যে প্ৰশাসনৰ এক বিশেষ নিৰ্দেশনা বন্ধ কৰি দিয়া হৈছে এই 12খনকৈ জিলা। এই 12খনকৈ জিলা কোন কোন জিলা বন্ধ থাকিব সবিশেষ জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কাইলৈ ৰাজ্যৰ 12খনকৈ জিলা বন্ধ ঘোষণা কৰা হৈছে। এটা বহুতে জৰুৰী খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। ৰাজ্যৰ প্ৰশাসনে কৰিছে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবেই বন্ধ কৰি দিয়া হৈছে এই অসমৰ 12খনকৈ জিলা। নিৰ্বাচনক লৈ 12 জিলাত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে। বন্ধৰ সময়ত শিক্ষানুষ্ঠান কাৰ্যালয় সকলো বন্ধ ৰাখিব লাগিব। ইতিমধ্যে প্ৰশাসনে এক নিয়ম জাৰি কৰিছে। বন্ধৰ সময়ত সকলো কাম কাজ বন্ধ থাকিব লাগিব। কাইলৈ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী সকলো কাম কাজ। চৰকাৰী নাইবা বেচৰকাৰী হওক, চৰকাৰী নাইবা বেচৰকাৰী বিদ্যালয় হওক, বন্ধ থাকিব। 4 সমষ্টিৰ অন্তৰ্গত জিলাত বন্ধৰ ঘোষণা কৰা হৈছে। ইতিমধ্যে এক ডাঙৰ খবৰ লাভ কৰা গৈছে। এই 12খনকৈ জিলা হৈছে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে বন্ধ থাকিব লাগিব বিদ্যালয়সমূহ। এটা বহুত জৰুৰী খবৰ। নলবাৰী, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰৰ লগতে গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, বাক্সা, ধুবুৰী, দক্ষিণ চালমাৰা আদি জিলাত বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ এই 12খনকৈ জিলা। এটা গুৰুত্বপূৰ্ণ খবৰ আছিলে ৰাজ্যবাসীৰ বাবে।